যিমানখিনি ষ্টিল ফটো আছে গোটেইখিনি ফেক ফটো, গোটেই ফটো এডিট। মই এইকাৰণে মই ন্যায়ালয়ৰ কাষ চাপিছোঁ যে এইখিনি যদি সত্য হয় তেখেতসকলে ন্যায়ালয়ত গৈ এইখিনি দেখাব লাগিব যে এইখিনি ফটো সত্য। পোনপ্ৰথমে আৰু মই কে জামান চৌধুৰী যিজনে মোক ফোন কৰিছে, নিউজ আমাৰ যিজন এংকৰ, তেওঁৰ বিৰুদ্ধে মই FIR কৰিছোঁ। যিমানখিনি ষ্টিল ফটো আছে গোটেইখিনি ফেক ফটো। আপোনালোকে আজি মোৰ ঘৰত আহিছে, মই ইয়াত 7-8 বছৰ ধৰি এইটো ঘৰতে আছোঁ। আপোনালোকে দেখা পাইছে যিটো ফটো আছে সত্য নহয়, গোটেইখিনি গোটেই ফটো এডিট। মই এইকাৰণে মই ন্যায়ালয়ৰ কাষ চাপিছোঁ যে এইখিনি যদি সত্য হয় তেখেতসকলে ন্যায়ালয়ত গৈ এইখিনি দেখাব লাগিব যে এইখিনি ফটো সত্য। মই এজাহাৰ দাখিল কৰিছোঁ। প্ৰথমতে মই ধীৰাজ নাথ, প্ৰবীৰ চৰকাৰ আৰু আমাৰ বিশ্বজিৎ সৰোজ আছে লগত জড়িত। তাৰপিছত আমাৰ জিতু তিৱাৰী আৰু পোনপ্ৰথমে আৰু মই কে জামান চৌধুৰী যিজনে মোক ফোন কৰিছে, নিউজ আমাৰ যিজন এংকৰ, তেওঁৰ বিৰুদ্ধে মই FIR কৰিছোঁ। তেখেতে কিবা পৰ্টেল এটা আছিলে, কিবা নিউজ আছাম টক ডিজিটেল চাগে, আছাম টক ডিজিটেল। একদম নিৰন্তন সত্য কথা। মই মনত বহুত ব্যথিত হৈছোঁ আৰু মই বৰ্তমান মই বৰ অসুস্থতাত ভুগি আছোঁ। কাৰণ আজি সকলোৱে জানে মই সিহঁতৰ লগত একেলগে বহা উঠা খোৱা কৰা। আজি সিহঁতে যে মোক এনেকৈ ব্লেকমেইল, মৃত্যুৰ ভাবুকি এনেকৈ মোক যে টৰ্চাৰ কৰিব, আৰু এইটো এটা বৃহৎ চক্ৰান্ত এটা বুলি ক'ব লাগিব। কাৰণ ইয়াত এতিয়া সকলোৱে জানে যে কিছু বিৰোধী চক্ৰ আছে, যি ইয়াৰ আমাৰ যি সন্মানীয় বিধায়ক আছে, তেওঁক মানে তেওঁৰ লগত জড়িত কৰি মানে এটা ইয়াত তেওঁক বদনাম কৰিবৰ কাৰণে এই গোটেই খেলটো ৰচনা কৰি আছে। আৰু আপোনালোকে যদি দেখা পাব যে ইয়াত একো নাই, সত্যতা একো নাই, নিউজবিলাকত একো নাই। আৰু 2 নম্বৰ কথা, মই আপোনালোকে নোসোধাৰ আগতে মই ক'ব বিচাৰোঁ যে তেওঁলোকে কৈ আছে মই ঘৰ বনাই আছোঁ। ঘৰটো মানুহৰ এদিনত হৈ নাযায় নহয়। ঘৰটো এটা মানুহে সপোন থাকে বনাম। মইতো ইয়াত ঘৰ বনাই আছোঁ। মই দিল্লী মুম্বাইতো ঘৰ বনোৱা নাই, গুৱাহাটীততো মই ঘৰ বনোৱা নাই। মই ঘৰটো ইয়াতে বনাই আছোঁ। মোৰ গাঁও এইটো, মই ধুনীয়া পথাৰত ল'ৰা হয়, মই ইয়াতে ঘৰ বনাই আছোঁ। ইয়াত নবনাই ক'ত বনাম? আৰু ঘৰটো মই লাহে লাহে, ঘৰটো এদিনত হৈ নাযায় না, লাহে লাহে বনাই আছোঁ মই ঘৰ। গতিকে মই ভাবোঁ ইনকাম চ'ৰ্চ মই গোটেইখিনি প্ৰথমতে মই কোৰ্টতো মই দাখিল কৰিছোঁ গোটেই। আৰু মোৰ সকলোৱে জানে মোৰ ব্যৱসায় আছে আৰু মোৰ বিভিন্ন যি মোৰ ইনকাম টেক্সৰ ফাইল আছে, মোৰ GST যি আছে, গোটেইখিনি মই কোৰ্টত জমা দিলোঁ। মোৰ ক'ত কি ইনকাম আছে, গোটেই কি আছে কি নাই, গোটেই আমাৰ আদালতে হেৰি কৰিব, প্ৰশাসনে বিচাৰ কৰিব আৰু আমাৰ আদালতে বিচাৰ কৰিব ক'ত কি আছে, গোটেইখিনি ওলাই যাব তথ্য। সেইকাৰণে বলি হৈছোঁ, একদম সম্পূৰ্ণভাৱে ব্লেকমেইলৰ বলি হৈ আছোঁ। মোৰ ধন দাবী কৰিছে, হত্যাৰ ভাবুকিলৈকে দিছে। ধন দাবী সময়ত এই গোটেই চক্ৰটো জড়িত আছে। এটা চক্ৰ ইয়াত, বৃহৎ চক্ৰ হয় আছে। মই আজি যিটো বাইট দি আছোঁ আপোনালোকক, যিটো মই কৈ আছোঁ, সিহঁতে অলৰেডি এইটো শুনাৰ পিছত সিহঁতে গম পাই যাব যে মোক ক'ত লৈ ধন দাবী কৰিছে। এইখিনি সিহঁতৰ মনত ভয় সোমাই যাব। আৰু মই আপোনালোকৰ ওপৰত ভৰসা আছে মোৰ, আপোনালোকে দেশৰ চতুৰ্থ স্তম্ভ হয়। গতিকে আপোনালোকে যি সত্যতা আছে এইটো আপোনালোকে দেখুৱাব, মই জানো। আৰু আজি যিটো মই কৈছোঁ যে সিহঁতে মোক ধন দাবী কৰিছে নে নাই, ক'ত লৈ গৈছে, কি ধৰণে লৈ গৈছে, গোটেই তথ্যখিনি। কাৰণ এতিয়া মই ন্যায়ালয়ৰ কাষ চাপাৰ লগে লগে মোৰ মাজতো হেৰি হৈ যায়, মই বহুত কথা ক'ব নোৱাৰোঁ। কিন্তু যিখিনি কৈছোঁ এতিয়া আপোনালোকে পৰৱৰ্তী কালত মই আপোনালোকে গম পাই যাব। যিহেতু আপুনি 3জন সতীৰ্থৰ নাম লৈছে, বিশ্বজিৎ সৰোজ, প্ৰবীৰ আৰু ধীৰাজ, তেওঁলোক আপোনাৰ কি সম্পৰ্ক হয়নে? নাই, মোৰ একচুৱেলি খুব নিজৰ সৰু ভাইটিৰ দৰে ক'ব লাগিব। একদম নিজৰ, যদি মই সিহঁততকৈ বয়সত বহুত ডাঙৰ, মোৰ ল'ৰা নিচিনাও ক'ব পাৰিব, মোৰ ভতিজা নিচিনাও ক'ব, মানে একেবাৰে মোৰ মৰমৰ মানুহ আছিলে সিহঁতে। কিন্তু সিহঁতে যে মোৰ লগত এনেকৈ বিশ্বাসঘাত কৰিব মই ভাবিবলৈ বাধ্য হৈছোঁ। আৰু দলীয় সিহঁতৰ বিভিন্ন দায়িত্বত আছে। কাৰণ এতিয়া মই গম নাপাওঁ, কাৰণ মই নিজেই দলৰ পৰা এতিয়া অব্যাহতি লৈছোঁ। কাৰণ মই মণ্ডল সভাপতি আছিলোঁ আগত, এতিয়াতো মই দলৰ কোনো দায়িত্ব নাই। হয়, একদম টোটেলি ফেক ফটো। যদি সত্যতা আছে তেওঁলোকে, মই আদালতৰ কাষ চাপিছোঁ, তেওঁলোকে আদালতত গৈ সেই ফটোখিনি সত্যতা মোক আদালতত দেখুৱাব লাগে। মই 5 কোটি টকা মানহানি বিচাৰ কৰোঁ। মই 500জনৰ ওপৰত কৰিছোঁ। হয়, কে জামান, ধীৰাজ নাথ, প্ৰবীৰ চৰকাৰ আৰু আমাৰ বিশ্বজিৎ সৰোজ আৰু
জিতু তিৱাৰী। যিহেতু এইকেইজন আপোনাৰ বন্ধু বা কোনো এটা সংবাদ মাধ্যমে জড়িত হৈ আছে, যদি পৰৱৰ্তী কালত আপোনাৰ লগত কম্প্ৰমাইজ কৰিব বিচাৰে তেনেহ'লে আপোনাৰ স্থিতি কি হ'ব? নাই, মই কেতিয়াও কম্প্ৰমাইজ নকৰোঁ সিহঁতৰ লগত, কাৰণ সিহঁতে যি মোক মানসিকভাৱে হাৰাশাস্তি কৰিছে, মই কেতিয়াও সিহঁতৰ লগত কম্প্ৰমাইজ কোনো প্ৰশ্নই নুঠে। কাৰণ আজি আপোনালোকে জানে যে মোৰ এটা সংসাৰ আছে, আৰু মোৰ সংসাৰত কোনো নাই, মোৰ ল'ৰা এটা আৰু মোৰ ঘৰত আপোনালোকে আহি দেখিছে, আৰু গতিকে কেতিয়াও এইটো হ'ব নোৱাৰে। এইটোৱে ইয়াত এটা বহুত ডাঙৰ কাৰণ আগন্তুক এইটো মই যিহেতু ৰাজনীতিৰ লগত জড়িত, তো ইয়াত এতিয়া জানে যে মই বিধায়কৰ তাত যাওঁ, অহা যোৱা কৰোঁ, মই সকলোৱে জানে, তেখেতসকলে বহুত আগৰ পৰা আছোঁ। তো চাগে মোক কেনেকৈ লাগিছে এটা বিৰোধী চক্ৰই তো এই বস্তুটোক এটা মানে তেখেতকো মানে যেন বিষয়বস্তুটো বদনাম কৰিবৰ কাৰণে মোক এনেকৈ লাগিছে যে এইটো বিৰোধী পক্ষৰ এটা চক্ৰান্ত কুৰচনা। মই থুলমূলকৈ জনাইছোঁ, কাৰণ বিষয়টো গোটেইখিনি মোৰ ওপৰত আহিছে, আৰু ইমান মই তেখেতৰ তাত যাওঁ, কিন্তু মানে ইমানো হেৰি নহয়, কিবা কাম থাকিলে মই যাওঁ তাত, পৰৱৰ্তী কিন্তু মই তাত ইমান নাযাওঁ, আৰু সেইখিনিয়ে। একেষাৰ কথাৰে আপুনি ধন নীতিৰ কাৰণে আপোনাৰ বাতৰি পৰিৱেশন হৈছিলে নেকি? একদম এইটোতো দেখিব লাগি আছে তেনেকুৱা, কাৰণ গোটেইখিনি মই যিটো কৈছোঁ যে কৰিছে, আৰু মই এইখিনি কথাও কৈছোঁ যে মোক যে সিহঁতে এস্কেপ কৰি লৈ গৈছে, যে মোক যে এই যে কিডনেপ, মোক ব্লেকমেইল কৰি যে লৈ গৈছে ইয়াৰ পৰা উঠাই, কি ধৰে কেনেকৈ গাড়ী দি লৈ গৈছে, এখন গাড়ীৰ পৰা বেলেগ এখন গাড়ী, বিভিন্ন এটা ফিল্মৰ নিচিনা ৰচনা কৰি সিহঁতে যে লৈ গৈছে, এই কথাখিনি আজি মই দিয়াৰ পিছত সিহঁতে গম পাই যাব ক'ত নিছে, কেনেকৈ নিছে, গোটেইখিনি মই কোৱাৰ লগে লগে আজি যদি এইটো প্ৰসাৰিত হয়, সিহঁতে সোমাই যাব, সিহঁতে গম পাই যাব যে ক'ত কি কেনেকৈ নিছে। আপোনাক কিমান তাৰিখ লৈ গৈছিল আৰু বাতৰিটো কিমান তাৰিখ প্ৰকাশ পাইছে, মাজত কেইদিন গেপ হৈ আছে? মোক লৈ গৈছিলে, মোৰ ঘটনাটো ধৰক আমাৰ 21 তাৰিখৰ পৰা ধৰক 23 তাৰিখৰ ভিতৰত, এইবিলাক 21 তাৰিখৰ পৰা 23 তাৰিখৰ ভিতৰত। নাই, এইবিলাক মোৰ লগত হেৰি চলি আছে, এই হেৰি কৰি আছে, টকা পইচা ভয় ভাবুকি এইবিলাক চলি আছে মোৰ লগত। নাই, মইতো দিব নোৱাৰোঁ, যিমান টকা বিচাৰিছে সেইটো মই কোনো পধ্যেই দিব নোৱাৰোঁ, কাৰণ মোৰ যি বেংক ষ্টেটমেণ্ট আছে, কি আছে, প্ৰপাৰ্টি আছে, গোটেইখিনি মই তথ্য দি দিম। আৰু এইবিলাক আজিকালিতো হেৰি অনলাইনত আছে, মোৰ কিমান মাটি আছে, চাৰ্কুল অফিচাৰ ইয়াত আছে, মইতো ইয়াৰ ল'ৰা, মইতো গৈ বাহিৰত মাটি নিকিনো, আৰু কিনিলেও যদি মোৰ আজিকালিতো চব বেংক লিংক থাকে না, মোৰ আধাৰ কাৰ্ডৰ লগত পান কাৰ্ডৰ লিংক থাকে, মাৰিলে গোটেই বেংক ডিটেইলছ ওলাই আহিব, মই কিমান টকা ইনকাম কৰোঁ, কি কৰোঁ নকৰোঁ, গোটেই মোৰ ক'ত মাটি আছে ক'ত নাই গোটেইখিনি ওলাই যাব। নকৰাৰ কাৰণটো মোক এতিয়া কাৰণ যিহেতু মই আইনৰ আশ্ৰয় লৈছোঁ, আদালতৰ আশ্ৰয় লৈছোঁ, গতিকে মোৰ বহুত ডাঙৰ এমাউণ্ট বিচাৰিছে, যিটো মই এইটো জন্মত দিব নোৱাৰিম। মই এইটো আপোনালোকে ক্ষমা কৰিব, কাৰণ কিছুমান মই এতিয়া যিহেতু